ৰাজ্যত পুনৰ কলাহীৰাৰ সৰবৰাহ দৈনিক অসমৰ ৰাস্তাইদি 200 পৰা 250 খন ট্ৰাকে সৰবৰাহ কৰে কয়লা শদিয়াৰ বিধায়ক মাউত উপাধি মৰাণ উপাধি হাজৰিকা উপাধিৰ প্ৰত্যক্ষ নেতৃত্বত চলে এই কয়লা সৰবৰাহ চকুমুদা কুলিৰ ৰূপত অসম আৰক্ষী এখন ট্ৰাকৰ পৰা দৈনিক 1,50,000 টকা সংগ্ৰহ কৰাৰ অভিযোগ ৰাজ্যত পুনৰ কয়লা সৰবৰাহ চলিছে দৈনিক 250 খন ট্ৰাকে এখন ট্ৰাকত 50ৰ পৰা 60 টন কয়লা সৰবৰাহ হৈছে বুলি ইতিপূৰ্বে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৰাজহুৱাকৈ কৈছিল ভূঞাই কৈছিল অৰুণাচল প্ৰদেশৰ খাৰচাঙৰ পৰা অসমৰ ডিৰাক কাকপথাৰ দিশে সৰবৰাহ হৈ আছে য'ত প্ৰত্যক্ষভাৱে শদিয়াৰ বিধায়ক জনৈক মাউত জনৈক হাজৰিকা উপাধিৰ প্ৰত্যক্ষ নেতৃত্বত চলি আছে অবৈধ কয়লা সৰবৰাহ য'ত সংগ্ৰহ হয় দৈনিক 3,75 লাখ টকা শুনক জগদীশ ভূঞা কৈছিল এনেদৰে দৈনিক খাৰচাঙৰ পৰা অৰুণাচলৰ পৰা প্ৰায় 250খন অবৈধ কয়লাৰ গাড়ী অসমত প্ৰৱেশ কৰে আৰু প্ৰতিখনে 55 টন 50 টন 60 টনলৈকে অবৈধ কয়লা তেওঁলোকে কঢ়িয়ায় এই গাড়ীসমূহ অসমত কতো কোনেও নৰখায় দৈনিক আহি থকা 250খন গাড়ীৰ পৰা 1,50,000 টকাকে সংগ্ৰহ কৰা হয় যাৰ পৰিমাণটো 3,75 লাখ টকা দৈনিক প্ৰতি মাহে কিমান টকা সংগ্ৰহ কৰে অনুমান কৰক এই টকাটো শদিয়াৰ সমষ্টিৰ বিধায়কজনাই সংগ্ৰহ কৰে তেওঁৰ লগত মাউত নামৰ এজন মানুহ মৰাণ উপাধিৰ এজন মানুহ হাজৰিকা উপাধিৰ এজন মানুহ তেওঁলোক জড়িত আৰু এই টকাটো ৰাজনৈতিকভাৱে শীৰ্ষস্থানলৈ টকাটো স্থানান্তৰিত বিতৰণ হয় এতিয়া কথাটো হ'ল 1 টন 2 টন অভাৰলোড নিয়া বুলি ভাবি বাটৰ দাঁতিয়ে দাঁতিয়ে বিভিন্ন গাড়ীক পৰিবহণ বিভাগে আবদ্ধ কৰে আমি দেখিবলৈ পাওঁ ফাইন কৰে কিন্তু 55 টন 60 টন কয়লা অবৈধভাৱে সৰবৰাহ কৰা গাড়ীবোৰক পৰিবহণ বিভাগে নৰখায় জিলা প্ৰশাসনে নৰখায় আৰক্ষীয়ে নৰখায় কাৰণটো কি শেহতীয়াভাৱে মাৰ্ঘেৰিটা লিডু অঞ্চলত পুনৰ কয়লা খনন আৰু কয়লা সৰবৰাহৰ কাম আৰম্ভ কৰিব লৈছে যোৱা 3-4 দিনৰ পূৰ্বেই তাত তেওঁলোকৰ যেটো ল্যাঙ্গুৱেজ সিন্ডিকেট ল্যাঙ্গুৱেজ এন্ট্ৰি ইস্যু কৰিব আৰম্ভ কৰিছে তাৰমানে ইতিমধ্যে কেইবাখনো পকলেন পাহাৰত লিডু মাৰ্ঘেৰিটা পাহাৰলৈ উঠিছে তেওঁলোকে কয়লা খনন কৰিব চৰকাৰখনে এইবোৰ অবৈধ গাড়ীৰ সৰবৰাহ বন্ধ নকৰে তেতিয়ালে মই আইনৰ সহায় ল'ম মই আদালতত তথ্য প্ৰমাণ হয় মই আদালতত গোচৰ কৰিম জগদীশ ভূঞাৰ যে অভিযোগ 100% সত্য তাৰ প্ৰমাণ এয়া যোৱা নিশা 1 বজাত সদৌতীয়া ছাত্ৰ সন্থাৰ এটা সজাতি দলে জাগিৰোডৰ নেলিত আবদ্ধ কৰিলে 8খন কয়লা ভৰ্তি ট্ৰাক য'ত এখন ট্ৰাকত 20 পৰা 25 টন কয়লা আছে বুলি ধাৰণা কৰা হৈছে গাড়ীকেইখনৰ নাম্বাৰ কেইটা হৈছে AS01SC 1774 AS01SC 1764 AS28AC 1959 NL01AK 2049 NL01AH 3649 AS01 TC 8248 আৰু AS01R C2966 নম্বৰৰ এই ট্ৰাক কেইখন জব্দ কৰিছে সংগঠনটোৱে এতিয়া কথা হ'ল বাঘৰ দৰে জপিওৱা সীমান্ত বাহিনীৰ পৰিবহণ বিভাগ অসম পুলিচৰ সাহস নাই চেক কৰিবলৈ খবৰ দিলেও নাহে আৰক্ষী যেন এতিয়া গভীৰ নিদ্ৰাত কয়লা মাফিয়াই টিয়া ছাত্ৰ সন্থাক মিলাই লোৱাৰ পৰামৰ্শ দিলে হয় আমি আজি নেলিৰ পৰা আমি জাগিৰোডলৈ আহি থাকোঁতে কেইখনমান গাড়ী আমাৰ যদি নেলিতে জাগিৰোডত যদি নেকি শিলভাঙা যদি ফ্লাইঅভাৰ তাতে আমি ইয়াত থিয় কৰাই থোৱা আমি দেখিলোঁ প্ৰথমে ক'লোঁ যে গাড়ীকেইখন কিনো হয় আমিও অলপ ৰখি চালোঁ জাগিৰোড আমি লোকেল হয় আমি ইয়াৰ স্থানীয় হয় আমিও ইয়াতে চোৱা দায়িত্ব আছে চাই আমি দেখিলোঁ যে গাড়ীকেইখনত অভাৰলোডেড কয়লা দেখি যিহেতু বিধানসভাত এটা উত্থাপন হৈ আহিছে আমাৰ এই সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে এটা অভিযোগ আনিছে যে কি 1.5 লাখ টকাত প্ৰত্যেকটো কয়লা গাড়ীৰ নামত 1.5 লাখ টকা চিণ্ডিকেট বিজেপিৰ মানুহে 1.5 লাখ টকাকৈ লৈ এটা চিণ্ডিকেট চলাই আছে আৰু কয়লাবোৰ অবৈধভাৱে চলি আছে কিন্তু আমি দেখিছোঁ আমি মিডিয়াৰ জৰিয়তে আমি পাইছোঁ অখিল গগৈ যিটো নেকি উত্থাপন কৰিছে আৰু আমি এইবোৰ দেখি আমি এটা মনত এটা সন্দেহ আহিলে সন্দেহ উপজিছে আমি দেখিলোঁ
আমি কাগজবোৰ ড্ৰাইভাৰৰ পৰা ল'লোঁ, চাই দেখিলোঁ যে কাগজবোৰ সম্পূৰ্ণ ওলট পালট। যিটো মানে কাটা শ্লিপত যিটো নেকি ৱেট যিটো আছে সেইখন শ্লিপ আৰু ইনভইচ শ্লিপ মানে আকাশ পাতাল ডিফাৰেঞ্চ। কোনোবাটো ইনভইচত লিখা আছে আপোনাৰ 20 টন বা 23 টন লিখা আছে, আৰু কাটা শ্লিপত আছে 35 টন, মানে 10 টন মানে 57 টন। মানে যিটো নেকি ইনভইচত যিটো নেকি টন যিটো ৱেট দেখাইছে আৰু কাটা শ্লিপত যিটো টন ৱেট দেখাইছে সেইটো আকাশ পাতাল ডিফাৰেঞ্চ। গতিকে আৰু চালানবোৰ আমি চালোঁ, চালানবোৰো মানে কোনো ধৰণৰ চিল মোহৰ নাই, মানে এইটো আৰু চালানত কোনো ডেট নাই। এইটো দেখি পাইছে আপোনালোকে, এইটো চিল মাৰা আছে কিন্তু ইয়াতে চহী মাৰা আছে কিন্তু চিল মাৰা নাই, আৰু ডেটবোৰো মানে কোনো মানে সঠিক ডেট নহয়। এতিয়া কথাটো হ'ল অখিল গগৈয়ে উত্থাপন কৰাৰ দৰে এই 1.5 লাখ টকাটো কোনে সংগ্ৰহ কৰি আছে, আমাৰ প্ৰশ্ন উত্থাপন হৈছে। আৰু জাগিৰোডৰ এই মাজমজিয়াত আমাৰ ইয়াতে স্থানীয় বিধায়ক তথা আমাৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তেওঁৰ যিটো নেকি সমষ্টি, এইটো তেওঁৰ সমষ্টিৰ মাজতে এই ৰমৰমীয়া এই যিটো নেকি 2 নম্বৰী বেখা এইটো কোনে কৰি আছে, আমাৰ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ লগত কোনোবা সাহসীয় পক্ষৰ দলৰ মানুহ জড়িত হৈ আছে নেকি? আমি প্ৰশাসনৰ মানুহকো আমি ইতিমধ্যে প্ৰায় 2 ঘণ্টামান আগত, 2 ঘণ্টামান পূৰ্বে আপোনাৰ হামলাসকল আহি নোপোৱাৰ আগত আমি যোগাযোগ কৰিছিলোঁ তেওঁলোকক, কিন্তু তেওঁলোকে দায়িত্ব নলয়। আমি MBI কোনোবা এই চন্দন বুঢ়া গোহাঁই নে বৰগোহাঁই তেখেতকো মানে তেওঁ অফিচাৰ হয় MBI, তেখেতকো ফোন কৰিছোঁ। এতিয়া তেওঁলোকক আমি আমাৰ প্ৰশ্ন উত্থাপন হৈছে, তেওঁলোকে কোনোবা বাইকৰ হেলমেট নাই, কোনোবা গাড়ী মটৰৰ পলিউশ্যন নাই, সেইবিলাক ধৰিব পাৰে, কিন্তু ইমান যে অভাৰলোডেড যিটো কয়লা চলি আছে এইবোৰ তেওঁলোকে দেখা নাপায়। এতিয়া এইবিলাকৰ লগত এই চিণ্ডিকেটৰ লগত তেওঁলোকো জড়িত হৈ আছে নেকি, আমাৰ এটা প্ৰশ্ন উত্থাপন হৈছে। এতিয়া আমাৰ সন্দেহ উপজিছে এইখন চহৰৰ ওপৰত যে অখিল গগৈ ডাঙৰীয়াই কেইদিনমান বিধানসভাৰ মাজত যিটো নেকি প্ৰশ্ন উত্থাপন কৰিলে 1.5 লাখ টকীয়াকে 1.5 লাখ টকা প্ৰথম গাড়ীৰ বাবদ তেওঁলোকে সংগ্ৰহ কৰি পেলাই যিটো নেকি ৰমৰমীয়া এটা 2 নম্বৰী বেখা যিটো চলি আছে। এতিয়াতো আমি দেখিছোঁ, আমি ইতিমধ্যে তেওঁলোকৰ কোনো ড্ৰাইভাৰৰ সৈতে, ড্ৰাইভাৰে মালিক পক্ষৰ মানুহক কথা পাতি দিলে আমাক। এই মালিক পক্ষৰ মানুহে আমাক ফোনতো কৈছে যে আপোনাৰ ৰেকৰ্ডিঙো আছে, ৰেকৰ্ডিং আমি সকলোক আমি দি দিম। এই ৰেকৰ্ডিং স্পষ্টকৈ কৈ আছে তেওঁলোকে যে কি 1.5 লাখ টকীয়াকৈ আমি দি আছোঁ, 1.5 লাখ টকা প্ৰতি গাড়ীৰ নাম আমি দি আছোঁ, আৰু দি আমাৰ গাড়ীটো আমি এণ্ট্ৰি কৰাই আছোঁ আৰু পাৰ কৰাই আছোঁ। এতিয়া যদি আপোনালোকৰ যদি কিবা এটা লাগে আপোনালোকে লৈ লওক, আমাক অফাৰো কৰিছে তেওঁলোকে, আমি লোৱা নাই। এতিয়া এই বিজনেছটোৰ লগত এই 2 নম্বৰী বেখাটোৰ লগত কোন জড়িত হৈ আছে, আমি সেইটো তদন্ত আমি বিচাৰিছোঁ। আৰু যদি চৰকাৰ যদি ইমানখন নিকা চলি আছে, যদি 2 নম্বৰী চলা নাই, তেনেহ'লে এইবোৰ কি চলি আছে? আমাৰ পিছফালে যদি ট্ৰাক থিয় হৈ আছে, আমি ইয়াতে 8খন ট্ৰাক আছিলে, এখনটো বাৰু অভাৰটেক কৰি সাংবাদিকৰ সন্মুখতে আমাক চকুত মানে ধূলি দি পেলাই গুচি গ'ল। 7খন ইয়াতে থিয় হৈ আছে। এই 7খন যদি চালানবিহীন যে কয়লা যে অভাৰটেক গাড়ী যিটো চলি আছে, কাগজখিনি আমি দেখাম আপোনালোকক। কোনোবা এখন এইটো চাব আপোনালোকে, ইয়াত ৱেট লিখা আছে আপোনাৰ 23.300 মেট্ৰিক টন। আৰু কাগজ আছে, এখনৰ কাগজ 25 আছে, 26 আছে, আৰু যিটো নেকি ৱেট কৰা আছে ইয়াত চাব, ইয়াতে সম্পূৰ্ণ ডিফাৰেঞ্চ আছে। এইখনৰ লগত এইখন নিমিলে, এইখন কাগজৰ লগত এইখন নিমিলে। ড্ৰাইভাৰসকলেও হয় নহয়, আপুনি ড্ৰাইভাৰ নহয়, ড্ৰাইভাৰ হিচাপে আপুনি এইটো গম পায় এইখনত কিমান গাড়ী কিমান টন আছে, আপুনি আপোনালোকে কিমান মানিলো গাড়ীখন ইয়ালৈকে সন্তোষ বুঢ়াজন দালাল হয়, মানে বিহাৰী সম্প্ৰদায় হয়। তেওঁ এই কামটোৰ লগত জড়িত হৈ আছে। মালিকৰ নামটো কি বুলি ক'লে? মালিকৰ নাম কি আছে? সুমিত জিন্দাল। সুমিত জিন্দাল নামৰ তিনিচুকীয়াৰ ব্যৱসায়ী এজনে এই কামটো কৰি আছে, আৰু গোটেইখিনি এই 7-8খন যিখন গাড়ী, সেই 7-8খন গাড়ীৰ মালিকজন হৈছে সুমিত জিন্দাল। আৰু সুমিত জিন্দালে দায়িত্ব অৰ্পণ কৰিছে এই গাড়ীকেইখন চোৱা চিতা কৰিবৰ কাৰণে কোনোবা এজন কি নাম বোলে সন্তোষজনক, তেওঁ দালাল হয়, তেওঁ মানে এই গোটেইখিনি মেনেজমেণ্ট তেওঁ কৰে।
আৰু তেওঁৱে আমাক মানে অফাৰো প্ৰদান কৰিছিলে পাৰ গাড়ী কিবা এটা আপোনালোকে লৈ লওক আৰু কিন্তু বিষয়টো এই কথাখিনি ৰাইজৰ মতে আহিব লাগে, ৰাইজে জানিব লাগে যে অখিল গগৈয়ে বিধানসভাৰ মাজত যিবিলাক কথা কৈ আছিলে সেইটো সঁচা হয়। আৰু আমি আজি ইয়াতে ধৰি দেখুৱালো যে 1.5 লাখ টকাকে কোনোবা এই সুমিত বোলা ব্যক্তিজনে কোনোবা ব্যক্তিক দি আছে আৰু তেওঁলোকে মানে এই গোটেইখিনি কণ্ট্ৰল কৰে। 1.5 লাখত গোটেই অসমখনত তেওঁলোকে মানে দৈনিক প্ৰায় 100-150 গাড়ী কয়লা মানে দিনতো চলে, ৰাতিও চলে। কিন্তু মানুহবিলাক লক্ষ্য নকৰে। প্ৰশাসন নিমাত, আমি প্ৰশাসনৰ মানুহখিনি মাতিছো, গাড়ী সন্মুখত পৰি আছে, এই গাড়ীকেইখন কাগজ পাতি সঁচা হয় নে মিছা হয় আপোনালোকে আহক চেক কৰা আমাৰ সন্মুখত। যদি সঁচা হয় গাড়ীখন যাবলৈ দিয়ক, যদি কাগজ পাতি মিছা হয় তেনেহ'লে আপোনালোকে জব্দ কৰক। আমি তেওঁলোকক আহ্বান কৰিছোঁ, মাতিছোঁ প্ৰশাসনৰ মানুহখিনিক, MBIক ফোন কৰিছোঁ, পুলিচ প্ৰশাসনক ফোন কৰিছোঁ, কিন্তু তেওঁলোকে আমাৰ সন্মুখত অহা নাই। এই নাহাৰ কাৰণে আমি দুঘণ্টাটো ইয়াতে থিয় হৈ আছোঁ। উপায়ন্তৰ হয় আপোনালোকক আমি সাংবাদিকখিনি মাতিলোঁ, মাতি কথাখিনি আপোনালোকক ৰাইজৰ লগত ঠেলি দিলোঁ যে কয়লা চিণ্ডিকেটৰ লগত কোন জড়িত হৈ আছে অসমখনত, এইটো ক্লিয়াৰ হ'ব লাগে আৰু অসমৰ ৰাইজে বুজিব লাগে এইটো।